So hello dear students, সকলকে ওয়েলকাম কৰিছো আডা 24/7 নর্থ ইষ্টৰ আমাৰ অফিচিয়েল ইউটিউব চেনেলত আৰু আজি আৰু এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ মই তোমালোক সকলোৰে সন্মুখত আহি উপস্থিত হৈছোহি। বন্ধুসকল, মই লাষ্ট এটা ক্লাছত তোমালোকৰ লগত ডিসকাশন কৰিছিলো যে ৰাজশ্ৰী বৰুৱা অসমৰ একেবাৰে এটা গ্ৰাম্য অঞ্চলৰ পৰা কেনেকে তেওঁৰ যেটো যাত্ৰা এজন ভাৰতীয় সেনাৰ এজন সেনা বিষয়া হোৱাৰ এজন লেফটেনেণ্ট হোৱাৰ তেওঁৰ যি যাত্ৰা সেই যাত্ৰাৰ গল্প সেই যাত্ৰাৰ যেটো ষ্টৰী যি মোটিভেশনাল ষ্টৰী কেনেকে তেওঁ এজন অফিচাৰ হল কেনেকে তেওঁ ইণ্ডিয়ান আৰ্মিৰ পৰীক্ষাত বহিল কেনেকে তেওঁ পাছ কৰিলে গোটেইখিনি বিষয় মই আলোচনা কৰিছিলো। আৰু তাত তোমালোক বহুতে মোক কমেন্ট কৰিছিলা বহুতে মোক মেছেজো কৰিছে যে স্যাৰ আমি ইণ্ডিয়ান আৰ্মিত কেনেকে যোগদান কৰিব পাৰো আৰু সেয়া এটা মাধ্যমিক পাছ কৰা লৰাৰ পৰা আৰম্ভ কৰি একেবাৰে যি লৰাটো বা যি ভণ্টিয়ে গ্ৰেজুৱেচন পাছ কৰিছে মানে একেবাৰে যেটো আমাৰ জিডি বুলি কয় যেটো আমাৰ সিম্পল এজন জেনাৰেল ডিউটি এজন সোলজাৰৰ পৰা আৰম্ভ কৰি এজন ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান এয়াৰ ফোর্স বা ইণ্ডিয়ান নেভিৰ অফিচাৰ লৈকে তাৰ লগতে কেনেকে আমি প্যাৰামিলিটাৰী ফোর্স যেনেকে আমাৰ সিআরপিএফ বিএসএফ বা আইটিবিপি বা এই যিবোৰ আমাৰ প্যাৰামিলিটাৰী ফোর্স আছে তাৰ অফিচাৰ কেনেকে আমি হ'ব পাৰি বহুতৰে এই বিষয়টোৰ ওপৰত এটা বহুত নজনা তথ্য বহুতৰে আছে। তো সেইভাবে মই চিন্তা কৰিলো যে তোমালোকক এই বিষয়টো অলপ ক্লিয়াৰ কৰি দিব লাগে, কাৰণ এই বিষয়টো তোমালোকৰ যেতিয়া একদম স্পষ্ট হৈ যাব তোমালোকে যেতিয়া গম পাবা যে কেনেকে এজন ইণ্ডিয়ান আৰ্মিৰ আমি অফিচাৰ হ'ব পাৰো বা ইণ্ডিয়ান আৰ্মিত আমি কেনেকে চাকৰি কৰিব পাৰো তোমালোকৰ বাবে এটো বহুতখিনি সহায় হ'ব। এটা খুব গুৰুত্বপূৰ্ণ বিষয় আছে, এয়া হৈছে যে আমি যিসকলে ধৰিলো আৰ্মি ৰেলী হয় আগততো তেনেকুৱাই হৈছিলে ইণ্ডিয়ান আৰ্মি ৰেলী বিলাক হৈছিলে ৰেলী বিলাকত পাৰ্টিসিপেট কৰা হৈছিলে যিসকলে ৰানত পাছ কৰিছিলে তাৰ পিছত ৰিটেন দিব লগা হৈছিলে। বাট আজিৰ ডেটত এতিয়া কি আছে আমাৰ অগ্নিবীৰ স্কিম আহি গৈছে। এটো আমি সকলে জানো যে 17 বছৰৰ পৰা আৰম্ভ কৰি আপ টু 21 ইয়াৰ্স লৈকে যিসকল আমাৰ ভাইটি ভণ্টি আছে যিসকলে ইণ্ডিয়ান আৰ্মিত যাব বিচাৰে তেওঁলোকে আৰ্মি নেভি এয়াৰ ফোর্স তেওঁলোকে অ্যাকর্ডিং টু देयर এডুকেশনাল কোয়ালিফিকেশন তেওঁলোকে কিন্তু যাব পাৰে। যেনেকে আমাৰ ইয়াত কি আছে অগ্নিবীৰৰ মই অলপ ডিটেইলছত কৈ দি আছো। অগ্নিবীৰৰ জেনারেল ডিউটি অল আর্মস যদি আমি চাও 10th বা মেট্রিক উইথ 45% or aggregate mark লাগে 33% in each subject লাগে for both following the grading system of D 33 to 40% in individual subject of equivalent of grade which contain 33% overall aggregate mark in C2 grade or equivalent corresponding to 45% in aggregate. That means candidate with valid light motor vehicle LMB driving license will be given preference for ড্রাইভার রিকোয়ারমেন্ট। দ্যাট মিন্স ইণ্ডিয়ান আৰ্মিত যিসকল জেনারেল ডিউটি মানে জেনারেল ডিউটি সোলজাৰ হিচাপে যিসকলে জয়েন কৰে তেওঁলোকৰ ভেৰিয়াছ কাম থাকে। তেওঁলোকৰ মাজৰ পৰাই ধৰি লোৱা আমি যদি কওঁ আমাৰ যেনেকে যিসকলে আৰ্মিৰ ভেহিকলছটো অপাৰেট কৰিব ড্ৰাইভাৰ হিচাপে তেওঁলোকৰ পোষ্ট হয় বা বিভিন্ন ধৰণৰ বেলেগ বেলেগ যি সেপাৰেট বিভাগবোৰ আছে তেওঁলোকে চোৱা চিতা কৰে। তো অগ্নিবীৰ স্কিমটো লৈ মই আজি কথা পাতিবলৈ ইয়াত অহা নাই। অগ্নিবীৰ স্কিমত ওমেন্স ক্ৰপ অফ মিলিটাৰী পুলিচ তাৰো এটা বেলেগ এটা ক্ৰাইটেৰিয়া আছে। অগ্নিবীৰ স্কিম সম্বন্ধে আমি সকলোৱে মোৰলেছ জানো, কিন্তু মোৰ কথাটো আছিল যে ৰাজশ্ৰী বৰুৱাই কেনেকে অফিচাৰ হল। সো এইটো এটা মাধ্যমিক পৰ্যায়ৰ মাধ্যমিক পাছ কৰি 17 to 21 ইয়াৰ্স একদম ইয়াং জোশ থকা ল'ৰা ছোৱালীয়ে তেওঁলোকে এপ্লাই কৰে তেওঁলোকে পাছ কৰিব তেওঁলোকে কি কৰিব পাৰিব তেওঁলোকে এপ্লাই কৰি। মই অগ্নিবীৰ স্কিম সম্পৰ্কে অগ্নিবীৰ পৰীক্ষাটো সম্পৰ্কে আৰু এটা ক্লাছত বহুত ভালকে তোমালোকক বুজাই দিম। আজি যেটো আমাৰ বিষয় আছে অগ্নিবীৰত বহুত কেইটা পোষ্ট থাকে। অগ্নিবীৰ জিডি অল আর্মস এন্ড টেকনিক্যাল পার্টটো বেলেগকে থাকে, অগ্নিবীৰ ক্লার্ক স্টোর কিপার টেকনিক্যাল হেতু পোস্ট বেলেগকে থাকে, হাইট বিলাক কিমান লাগে চাই লোৱা, ট্ৰেডসম্যান থাকে তাৰো হাইট বেলেগকে থাকে। সো প্ৰত্যেকটোৰ এটা বেলেগ বেলেগ হাইট থাকে, কিন্তু অফিচাৰ হোৱাৰ বাবে আমি দিব লাগে সিডিএস এক্সাম। এইটো সিডিএস এক্সাম যি সিডিএস এক্সামটো ইউপিএসসি এ কন্ডাক্ট কৰে মানে ইউনিয়ন পাব্লিক সার্ভিস কমিশন। ইউনিয়ন পাব্লিক সার্ভিস কমিশনৰ নামটো শুনাৰ লগে লগে আমি বহুতে ভয় খাও যাও, স্পেশালি আমাৰ অসমৰ ভাইটি ভণ্টিসকলে আমি ভয় খাই যাও কিয় ইউপিএসসি মানে আইএস বা আইপিএস পৰীক্ষাৰ কথাটো মূৰত আগত আহে। ইউপিএসসি মানে আইএসৰ পৰীক্ষা বা আইপিএসৰ পৰীক্ষা যেনেকে আমাৰ আনন্দ মিশ্ৰা আছিলে ঠিক আছে, যেনেকে আমাৰ সংযুক্তা পৰাখৰ বাইদেউ আছে, ঠিক যেনেকে আমাৰ লাষ্টে ময়ূৰ হাজৰিকাই আইএস আমাৰ পালে, আমাৰ আইএস আইপিএসৰ নামটো আগত আহে।
হয় না নহয়? বাট নহয়, ইউপিএসসিয়ে এটা ক্যালেন্ডার পাবলিশ করে এভরি ইয়ার, তাত ইউপিএসসিয়ে কিন্তু প্রত্যেকটো বছরেই ইউপিএসসি সিভিল সার্ভিসের বাহিরেও বহুত পরীক্ষা কন্ডাক্ট করে। তার ভিতৰত এটা হৈছে আমাৰ কম্বাইন ডিফেন্স সার্ভিস। কম্বাইন বুলি আমি কিয় কৈছো? কম্বাইন বুলি কোৱাৰ অৰ্থটো হৈছে ইয়াত ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি আৰু ইণ্ডিয়ান এয়াৰ ফোর্স এই গোটেইকেইটা পাৰ্টি ইয়াত ইনক্লুডেড থাকে, ঠিক আছে, সিডিএছত। সো তিনিটা ইণ্ডিয়ান নেভি, আৰ্মি, এয়াৰ ফোর্স তিনিটা বিভাগৰে ইয়াত কিন্তু আমাৰ বেসিক্যালি কি হয় পৰীক্ষাটো হয়। আৰু ইয়াত যিসকল ল'ৰা ছোৱালীয়ে আফটাৰ গ্ৰেজুৱেশ্যন বুলি ক'লে ইয়াৰ কিন্তু এটা যদি আমি চাবলৈ যাওঁ, গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত তোমালোকৰ একাডেমিক কোৱালিফিকেশ্যন অনুযায়ী যেনেকৈ ইণ্ডিয়ান নেভিৰ বাবে ইণ্ডিয়ান নেভেল একাডেমি, ঠিক আছে, ইণ্ডিয়ান এয়াৰফোৰ্চৰ বাবে ইণ্ডিয়ান এয়াৰফোৰ্চ একাডেমি, আৰু ইণ্ডিয়ান আৰ্মিৰ বাবে এটা হৈছে ইণ্ডিয়ান মিলিটাৰী একাডেমি যিটোত অনলি মেল, আৰু এটা হৈ যায় OTA চেন্নাই, আৰু এটা হৈ যায় OTA গয়া। এই OTAত কি হয় আমাৰ ফিমেল অফিচারও কিন্তু তেওঁলোকেও কিন্তু ইনক্লুড হয়, ঠিক আছে। আৰু এই প্ৰত্যেকটো এক্সামৰ বাবে আমি প্ৰত্যেকটো বিভাগৰ বাবে আমি এটা এক্সাম দিব লাগে, দ্যাট ইজ CDS, কম্বাইন্ড ডিফেন্স সার্ভিস। এই কম্বাইন্ড ডিফেন্স সার্ভিসৰ পৰীক্ষা প্ৰতিটো বছৰ ইউপিএসসিয়ে বছৰটো 2 টাইমসকে একদম মানে তোমালোকে এনেকুৱা নহয় যেনেকৈ ধৰি লও ADRE পৰীক্ষাৰ কথা কৈছো, আমি বহুত আগতে এপ্লাই কৰিছো, পৰীক্ষাটো কেতিয়া হ'ব আমি বহুতে কনফিউজনত আছিলো, পৰীক্ষা হৈ গ'ল, বাট এটা কি যে কেতিয়া হ'ব এটা বহুতৰে মনত এনেকুৱা আছিলে। বাট ইউপিএসসি বা SSC যি কন্ডাক্ট কৰা এক্সামবোৰ তেওঁলোকে কি তেওঁলোকৰ পৰীক্ষাবোৰত আমি এটা শিডিউল টাইম পাওঁ যে এতিয়া এপ্লাই, তোমালোকে 2025ৰ ক্যালেন্ডাৰ এতিয়াই পাই যাবা, কেতিয়া এপ্লাই কৰিব লাগিব, কেতিয়া পৰীক্ষা হ'ব। দ্যাট মিন্স আমি প্ৰিপাৰেশ্যন কৰাৰ, প্ৰস্তুতি লোৱাৰ এটা সম্পূৰ্ণ সুযোগ আমি ইয়াত লাভ কৰোঁ, ঠিক আছে। তো এতিয়া বিষয়টো কি থাকে যে আমাৰ যেটো এই CDS পৰীক্ষা তাৰ সিলেকশন প্ৰক্ৰিয়াটো একদম সিম্পল। কেনেকুৱা? এটাই ৰিটেন এক্সাম হ'ব, এটাই ৰিটেন এক্সাম, ক্যান্ডিডেট এটাই ৰিটেন এক্সাম দিব লাগিব। ৰিটেন এক্সামত যদি তুমি ইণ্ডিয়ান মিলিটাৰী একাডেমি বা ইণ্ডিয়ান নেভেল একাডেমি বা ইণ্ডিয়ান এয়াৰফোৰ্স একাডেমি, এই তিনিটা একাডেমিত যদি তুমি এনৰোল কৰিবলৈ যোৱা বা অফিচাৰ হ'বলৈ তুমি আশা কৰিছা, তেনেহ'লে তুমি দিব লাগিব তিনিটা পেপাৰৰ পৰীক্ষা, এটাই পৰীক্ষা। তিনিটা পেপাৰ কি কি? দ্যাট ইজ ইংলিছ, জেনারেল নলেজ, লগতে এলিমেন্টারি ম্যাথমেটিক্স। কিন্তু তুমি যদি OTA মানে অফিসার্স ট্রেনিং একাডেমিৰ বাবে যদি তুমি পৰীক্ষাটো দিয়া, তোমাৰ কিন্তু ম্যাথছৰ এইটো বিষয় নাথাকে। যেনেকৈ ৰেলৱেৰ পৰীক্ষাত আমাৰ ইংলিছ সাবজেক্টটো নাথাকে, ঠিক তেনেকৈ CDSৰ পৰীক্ষাত OTAৰ বাবে ম্যাথছটো নাথাকিব তোমালোকৰ। আৰু যেতিয়া এই পৰীক্ষাটো তুমি পাছ কৰিবা, তোমাৰ সবতকৈ ইম্পৰ্টেণ্ট হৈ যায় ইণ্টাৰভিউ। যিটো ইণ্টাৰভিউটো কোনে কণ্ডাক্ট কৰে? সাৰ্ভিস সিলেকশন বোর্ড SSB। আৰু এই SSBৰ তোমালোকৰ যিটো ইণ্টাৰভিউ বোৰ্ড, এইটো ভাৰতবৰ্ষৰ বিভিন্ন প্লেচত তোমালোকক মাতি ল'ব, যেনেকৈ SSB এলাহাবাদ আছে, তেনেকৈ বিভিন্ন প্লেচত মাতি লোৱা হয়। তো এতিয়া বিষয়টো হৈছে এই যেটো ইংলিশ পেপাৰ, তাৰ বাবে 2 আৱাৰ্ছৰ টাইম দিব, 100 কুৱেশ্যন থাকিব। যিসকলে জিকে, তাৰপিছত জিকে পেপাৰ হ'ব 2 আৱাৰ্ছ থাকিব, 100 মাৰ্কছ থাকিব। তাৰপিছত মেথছ আহিব 2 আৱাৰ্ছ থাকিব, 100 কুৱেশ্যনছ থাকিব। টোটাল আমি যদি কওঁ তোমালোকে 300 মাৰ্কছৰ এটা তোমালোকে এক্সাম দিব লাগিব। এণ্ড আফটাৰ যদি তোমালোকে ইয়াত ৰিটেনত সিলেকশন হৈ যোৱা, SSB টেষ্ট বা ইণ্টাৰভিউ তোমালোকে 5 ডেজৰ এটা ইণ্টাৰভিউ হ'ব 300 মাৰ্কছৰ ভিতৰত। এইটো হৈছে সবতকৈ টাফেষ্ট সিলেকশন বোৰ্ড। ইয়াত তোমালোকে তোমালোকৰ ফিজিক্যাল ফিটনেস, মেণ্টেল এবিলিটি গোটেইখিনি দি সিলেকশনে আহিব লাগিব। আমাৰ ৰাজস্বী বৰুৱাই এই CDSৰ পৰীক্ষায় পাছ কৰিয়ে ইণ্ডিয়ান আৰ্মিৰ এটা টোটাল 12 মান্থছৰ ট্ৰেইনিং কমপ্লিট কৰি তেওঁ এতিয়া লেফটেনেণ্ট হৈ গ'ল। OTA চেন্নাইৰ পৰা, ঠিক আছে। OTAৰ বাবে মই যেটো তোমালোকক অলৰেডি ক'লো, OTA তোমালোকে চোৱা, ইয়াত কিন্তু ম্যাথছৰ পেপাৰটো নাই, বাকিখিনি সেম আছে। তো বন্ধুসকল, যিসকল ভাইটি ভণ্টিয়ে ভাবে যে চাকৰি নাই, আমি নোৱাৰিম, আমি পাৰিম, এই মনোভাৱনাটো লৈ আমি আগবাঢ়িব নোৱাৰোনে? আমি পাৰিম। কি আছে ইয়াত? তোমালোকে যদি মই ইন ডিটেইল সিলেবাস কোৱা, মই তোমালোকক কমেন্ট সেকশনত ইন ডিটেইল সিলেবাসটো দি দিম। ইন ডিটেইল সিলেবাসত তোমালোকে চাবা একোৱে নাই, যি আছে একদম নিড এণ্ড ক্লিয়াৰ টপিকবোৰ দিয়া আছে। আৰু এই যে ৰাজস্বী বৰুৱা, তেওঁ এতিয়া লেফটেনেণ্ট হৈ আছে, তেওঁ প্ৰমোশন হ'ব, ক্যাপ্টেইন হ'ব, মেজৰ হ'ব, তাৰপিছত লেফটেনেণ্ট কৰ্নেল হ'ব, ব্ৰিগেডিয়াৰ হ'ব। এইবিলাক এনেকৈ পোষ্টৰ প্ৰমোশন আমাৰ ইণ্ডিয়ান আৰ্মিত ডাঙৰ পোষ্টবিলাক আহি থাকে অফিচাৰ গ্ৰেডত। তো ইয়াৰ বাবে কিবা হাতী ঘোঁৰা কিবা বোলে বহুত ডাঙৰ কিবা প্ৰয়োজন আছে? একো নাই। ইটস এ ভেৰি সিম্পল। ভালকে প্ৰিপাৰেশ্যন কৰিলে এই পৰীক্ষা পাছ কৰা একো নাই। অসমৰ পৰা বহুত ল'ৰা ছোৱালীয়ে পাছ কৰে, ঠিক আছে।
সো তোমালোকক এইটো মই জনাই দিলোঁ, তোমালোকে যদি ইণ্টাৰেষ্টেড থাকা তোমালোকে মোক নিশ্চয়কৈ কমেণ্ট কৰি ক'বা যে ছাৰ আমি পঢ়িব বিচাৰোঁ, নিশ্চয়কৈ তোমালোকৰ বাবে আমি গাইডেঞ্চ লৈ আহিম। ইয়াৰ উপৰিও আমাৰ পেৰামিলিটাৰী ফ'ৰ্চৰ বাবে আহে এটা CAPFৰ এছিষ্টেণ্ট কামাণ্ডেণ্টৰ এক্সাম। এই এছিষ্টেণ্ট কামাণ্ডেণ্টৰ এক্সামো প্ৰতি UPSCয়ে কণ্ডাক্ট কৰে, বছৰত এবাৰকে হয় যদি আমি চাবলৈ যাওঁ। ইয়াৰ কি থাকে, ইয়াৰো যদি আমি এজ লিমিট ক'বলৈ যাওঁ 21 ইয়াৰ্ছৰ পৰা আমাৰ 25 ইয়াৰ্ছ 20 বছৰৰ পৰা 25 বছৰ হৈছে ইয়াৰ মেক্সিমাম এজ লিমিট। 25 বছৰৰ ভিতৰত ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰে। আৰু ইয়াৰো কিন্তু তোমালোকে চোৱা, এটা হয় অবজেক্টিভ পেপাৰ, এটা হয় ডেছক্ৰিপটিভ পেপাৰ। ডাইৰেক্ট অবজেক্টিভ পেপাৰ যিটো হ'ব এইটো জেনেৰেল মেণ্টেল এবিলিটি, ঠিক আছে, আৰু জেনেৰেল চায়েন্স, কাৰেণ্ট ইভেণ্টছ, GK এইবিলাকৰ পৰা হয়। ডেছক্ৰিপটিভত তোমালোকক জেনেৰেল ষ্টাডিজৰ ওপৰত লিখিব দিব, এছে এণ্ড কম্প্ৰেহেনশ্যন 2 আৱাৰ্ছ আৰু 3 আৱাৰ্ছ, টোটেল 200 মাৰ্কছ এণ্ড 250 আৰু 450 মাৰ্কছৰ ৰিটেন এক্সাম এটা হ'ব। তাৰপিছত তোমালোকৰ বাকী যিটো আমাৰ ফিজিকেল ফিটনেছ এইবিলাক হয়, ঠিক আছে। তো বন্ধুসকল, আমাৰ কাষত কিন্তু অপৰচুনিটি আছে ইণ্ডিয়ান আৰ্মিৰ অফিচাৰ হোৱাৰ বাবে, কিন্তু বহুতে আমি ভয় খাওঁ, আমি ভাবোঁ যে আমাৰ দ্বাৰা নহ'ব, অসমৰ ল'ৰা ছোৱালীয়ে নোৱাৰিব। কিন্তু মনত ৰাখিবা, আমাৰ অসমৰ পৰা বৰ্তমান আমাৰ ইষ্টাৰ্ণ কামাণ্ডৰ আমাৰ ৰাণা প্ৰতাপ কলিতা, তেখেতো অসম সন্তান, আৰু অসমৰ পৰা এনেকুৱা ইণ্ডিয়ান আৰ্মিৰ ডাঙৰ ডাঙৰ অফিচাৰ একদম জেনেৰেল পৰ্যায়লৈকে আমাৰ অসমৰ সন্তানবিলাক কিন্তু আজিৰ ডেটতো আছে। তো তোমালোকে এতিয়াৰে পৰা যিসকলে ভাবা যে হয় মই এটা ভাল চাকৰি কৰিম, এটা অফিচাৰ গ্ৰেডেড চাকৰি কৰিম, তেওঁলোকে যদি ডিফেন্স ফ'ৰ্চ বা যদি দেশ মাতৃক সেৱা কৰাৰ এটা মনোভাৱনা আছে, তোমালোকে কিন্তু এই পৰীক্ষাবিলাকৰ কাৰণে প্ৰস্তুতি ল'ব পাৰা। কমেণ্ট ছেকশ্যনত মোক জনাবা যে ছাৰ আমি জানিব বিচাৰোঁ ইন ডিটেইলছত, মই এটা পৰীক্ষাৰ বিষয়ে ইন ডিটেইলছত তোমালোকৰ বাবে লৈ আহিম, ঠিক আছে। চ' ঠিক তেনেকেই আমাৰ কিন্তু এটা আৰু ডাঙৰ ভেকেঞ্চি আহিছে ৰেলৱে। চ' অপৰচুনিটি মিছ নকৰিবা। খালি এটা বস্তুলৈ আমি পঢ়ি আছোঁ যে আমাক খালি অকল ADRE লাগিব, ADRE পৰীক্ষা দিছোঁ, দ্যাট ইজ ৱেল এণ্ড গুড, ভাল চাকৰি পালেও ভাল আৰু পাম বুলি আশা কৰিছোঁ। কিন্তু হোপ কেতিয়াও নেৰিবা, যদি কোনোবা ADRE ফেইল কৰিলে তোমাৰ বাবে বহুত ডাঙৰ অপৰচুনিটি ৰৈ আছে, আৰু তুমি যদি বহুত চেষ্টা কৰিব পাৰা তুমিয়ে সফল হ'ব পাৰিবা। মনত ৰাখিবা এইখিনি কথা, ঠিক আছে। তো মোৰ সেশনটো যদি ভাল লাগে নিশ্চয়কৈ লাইক শ্বেয়াৰ কমেণ্ট কৰিবা, আমাৰ এপটো ডাউনলোড কৰিবা আৰু কমেণ্ট কৰি জনাবা আজিৰ এই সেশনটো কেনেকুৱা লাগিল আৰু এনেকুৱা ভিডিঅ' তোমালোকে বিচৰানে নাই। আৰু যদি ইন ডিটেইলছো জানিব বিচাৰা মোক তথাপি কমেণ্ট কৰিবা। ধন্যবাদ সকলোকে, অল দ্য ভেৰি বেষ্ট। আই হোপ তোমালোকৰ আজিৰ এই ভিডিঅ'টো বহুতখিনি সহায় কৰিব তোমালোকৰ প্ৰস্তুতিত। থেংক ইউ ছ' মাছ। জয় অসম, জয় হিন্দ, অল দ্য ভেৰি বেষ্ট।